মাই ডিয়াৰ ষ্টুডেণ্টছ, প্ৰথমতে সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই এই ভিডিঅ'টোৰ জৰিয়তে পাৱাৰ পইণ্টৰ সহায়ত তোমালোকৰ এইচ এছ ছেকেণ্ড ইয়াৰৰ প্ৰথম ইউনিটৰ বিষয়ে অলপ আলোচনা কৰিম। ইউনিট 1, স্বাধীনোত্তৰ কালত ভাৰত আৰু অসমত মাধ্যমিক শিক্ষাৰ বিকাশ। অৰ্থাৎ স্বাধীনতাৰ পিছত ভাৰতবৰ্ষ আৰু অসমত মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত কি কি বিকাশ হৈছিল সেই সম্বন্ধে আমি এই ইউনিটটোত আলোচনা কৰিম। তো প্ৰথমতে মাধ্যমিক শিক্ষা মানে কি? মাধ্যমিক শিক্ষা হৈছে প্ৰাথমিক শিক্ষাৰ পিছৰ আৰু উচ্চ শিক্ষাৰ আগৰ শিক্ষা স্তৰটোৱে হ'ল মাধ্যমিক শিক্ষা। যে প্ৰাথমিক শিক্ষাৰ পিছত আৰু উচ্চ শিক্ষাৰ আগৰ শিক্ষা স্তৰটো হৈছে মাধ্যমিক শিক্ষা। মাধ্যমিক শিক্ষা হ'ল প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষা মাজৰ চাবিকাঠি। অৰ্থাৎ প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ মাজৰ সম্পৰ্ক স্থাপন কৰাৰ বাবে এই মাধ্যমিক শিক্ষা ব্যৱস্থাটো প্ৰস্তুত কৰা হৈছে। প্ৰাথমিক শিক্ষা যোনটো প্ৰাইমাৰী এডুকেশ্যন, মাধ্যমিক শিক্ষা ছেকেণ্ডাৰী এডুকেশ্যন আৰু উচ্চ শিক্ষা হায়াৰ এডুকেশ্যন। তো প্ৰাথমিক শিক্ষাক আমি আকৌ দুটা ভাগত ভাগ কৰিব পাৰিম। এটা হৈছে নিম্ন প্ৰাথমিক শিক্ষা, যিটোক নেকি সাধাৰণতে আমি LP স্কুল বুলি কওঁ, ক্লাছ 1 to 5, আৰু উচ্চ প্ৰাথমিক শিক্ষা যিটোক নেকি সাধাৰণতে আমি ME স্কুল বুলি কওঁ, ক্লাছ 6 to 8। ঠিক তেনেদৰে মাধ্যমিক শিক্ষাক আমি দুটা ভাগত ভাগ কৰিব পাৰি। তাৰ এটা হৈছে উচ্চ মাধ্যমিক শিক্ষা, যিটোক নেকি আমি হাই স্কুল বুলি কওঁ, ক্লাছ 9 to 10, আৰু এটা উচ্চতৰ মাধ্যমিক শিক্ষা, ক্লাছ 11 to 12। উচ্চ শিক্ষা ডিগ্ৰী কোৰ্চ, যিখিনি ইয়াৰলি ছেমিষ্টাৰ যিটো আছে। তো প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ মাজত সম্পৰ্ক স্থাপন কৰাৰ বাবে এই মাধ্যমিক শিক্ষা ব্যৱস্থাটো প্ৰস্তুত কৰা হৈছে। তো মাধ্যমিক শিক্ষা আয়োগ 1952-53, ছেকেণ্ডাৰী এডুকেশ্যন কমিশ্যন 1952-53। এই মাধ্যমিক শিক্ষা আয়োগখনৰ অধ্যক্ষ আছিলে ডক্টৰ লক্ষ্মণ স্বামী মুৰালিয়া। সেয়েহে তেখেতৰ নাম অনুসৰি এই আয়োগখনক মুৰালিয়া আয়োগ বুলি কোৱা হয়। মাধ্যমিক শিক্ষা আয়োগ বা মুৰালিয়া আয়োগ 1952-53। যে মাধ্যমিক শিক্ষা আয়োগখনক কিয় মুৰালিয়া আয়োগ বুলি কোৱা হয়? যে 1952 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে ডক্টৰ লক্ষ্মণ স্বামী মুৰালিয়াৰ নেতৃত্বত সৰ্বমুঠ 9জন সদস্যৰে এই আয়োগৰ কাম আৰম্ভ কৰা হয়। অৰ্থাৎ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত ভাৰত চৰকাৰে মাধ্যমিক শিক্ষাৰ বিকাশৰ বাবে শিক্ষা আয়োগ গঠনৰ পৰামৰ্শ দিয়ে। আৰু সেই উদ্দেশ্যেৰে ডক্টৰ লক্ষ্মণ স্বামী মুৰালিয়াই 1952 চনত 23 ছেপ্টেম্বৰ তাৰিখে সৰ্বমুঠ 9জন সদস্যৰে এখন কমিটি গঠন কৰে, আৰু সেই কমিটিখনৰ তেওঁ অধ্যক্ষ আছিলে। অৱশেষত 1953 চনৰ 29 আগষ্ট তাৰিখে সৰ্বমুঠ 15টা অধ্যায় সন্নিৱিষ্ট কৰি এই আয়োগখন সম্পূৰ্ণৰূপে প্ৰস্তুত কৰি তোলে। এই আয়োগখনৰ কাম আৰম্ভ কৰা হৈছিলে 1952 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে, আৰু সম্পূৰ্ণ 15টা অধ্যায় সন্নিৱিষ্ট কৰি 1953 চনৰ 29 আগষ্ট তাৰিখে এই আয়োগখন সম্পূৰ্ণৰূপে প্ৰস্তুত কৰি তোলা হয়। আৰু ডক্টৰ লক্ষ্মণ স্বামী মুৰালিয়া এই আয়োগখনত অধ্যক্ষ আছিলে। সেয়েহে তেখেতৰ নাম অনুসৰিয়ে এই মাধ্যমিক শিক্ষা আয়োগখনক মুৰালিয়াৰ আয়োগ বুলি কোৱা হয়।
মুডালিয়া আয়োগৰ সদস্যসকল যে আমি পাইছিলোঁ যে মুডালিয়া আয়োগৰ সৰ্বমুঠ 9জন সদস্য আছিলে। সেই সদস্যসকল হ'ল ডক্টৰ লক্ষ্মণস্বামী মুডালিয়া, তেওঁ সভাপতি আছিলে, ডক্টৰ A.N. বসু, ডক্টৰ K.N. শ্ৰীমালী, শ্ৰীমতী হংস মেহতো, প্ৰফেচাৰ জন ক্ৰিষ্টি, ডক্টৰ কেনেথ ৰাষ্ট উইলিয়ামছ, শ্ৰী K.G. সয়াদেৱ, শ্ৰী J. তাৰাপুৰৱালা, শ্ৰী M.T. ব্যাস। এই 9জন সদস্যৰ ভিতৰত 2জন সদস্য আছিলে বিদেশী, প্ৰফেচাৰ জন ক্ৰিষ্টি আৰু ডক্টৰ কেনেথ ৰাষ্ট উইলিয়ামছ। এই 2জন আছিলে বিদেশী শিক্ষাবিদ আৰু বাকী 7জন সদস্য হ'ল ভাৰতবৰ্ষৰ। তো ইয়াতে এটা কুৱেশ্যন হ'ব পাৰে যে মুডালিয়া আয়োগত অংশগ্ৰহণ কৰা বিদেশী সদস্য 2জনৰ নাম কি? প্ৰফেচাৰ জন ক্ৰিষ্টি, ডক্টৰ কেনেথ ৰাষ্ট উইলিয়ামছ। মুডালিয়া আয়োগৰ অধ্যায়সমূহ যে আমি পাইছিলোঁ যে মুডালিয়া আয়োগখনত সৰ্বমুঠ 15টা অধ্যায় সন্নিৱিষ্ট আছে। সেই অধ্যায়সমূহ হ'ল প্ৰস্তাৱনা, বৰ্তমান পৰিস্থিতি মূল্যায়ন, শিক্ষাৰ লক্ষ্য উদ্দেশ্য পুনৰ্গঠন, মাধ্যমিক শিক্ষাৰ নতুন সাংগঠনিক ব্যৱস্থা, ভাষাৰ অধ্যয়ন, মাধ্যমিক বিদ্যালয় পাঠ্যক্ৰম, গতিশীল শিক্ষণ পদ্ধতি, চৰিত্ৰৰ শিক্ষা, মাধ্যমিক বিদ্যালয়ৰ পথ নিৰ্দেশনা আৰু নিৰ্দেশনা, ছাত্ৰৰ শাৰীৰিক কল্যাণ, পৰীক্ষা আৰু মূল্যায়নৰ নতুনত্ব, শিক্ষাদানকাৰীসকলৰ উন্নয়ন, পঢ়া-শুনাৰ সমস্যা, বিত্ত আৰু আয়োগৰ দৃষ্টিত মাধ্যমিক বিদ্যালয়। এই সৰ্বমুঠ 15টা অধ্যায় সন্নিৱিষ্ট কৰি এই মুডালিয়াৰ আয়োগ বা মাধ্যমিক শিক্ষা আয়োগখন প্ৰস্তুত কৰি তোলা হৈছিলে। তো ইয়াত কিছুমান প্ৰশ্ন হ'ব পাৰে যে মুডালিয়াৰ আয়োগত সন্নিৱিষ্ট থকা 3 নম্বৰ অধ্যায়ত কোনটো বিষয়ে উল্লেখ আছে? ইয়াত হ'ব শিক্ষাৰ লক্ষ্য উদ্দেশ্যৰ পুনৰ্গঠন। তো তেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, আমি কি পালোঁ যে মাধ্যমিক শিক্ষা কি? যে মাধ্যমিক শিক্ষা হৈছে প্ৰাথমিক শিক্ষাৰ পিছৰ আৰু উচ্চ শিক্ষাৰ আগৰ শিক্ষা স্তৰটো হৈছে মাধ্যমিক শিক্ষা। মাধ্যমিক শিক্ষা কেতিয়া গঠন কৰা হৈছিল? যে 1952-53 চনত। মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষজনৰ নাম কি আছিল? ডক্টৰ লক্ষ্মণস্বামী মুডালিয়া। মাধ্যমিক শিক্ষা আয়োগক কিয় মুডালিয়া আয়োগ বুলি কোৱা হয়? যে ডক্টৰ লক্ষ্মণস্বামী মুডালিয়া এই আয়োগখনক সভাপতিত্ব কৰিছিল, সেইকাৰণে তেখেতৰ নাম অনুসৰিয়ে এই মাধ্যমিক শিক্ষা আয়োগখনক মুডালিয়া আয়োগ বুলি কোৱা হয়। মাধ্যমিক শিক্ষা আয়োগত মুঠ কিমানজন সদস্য আছিলে? যে মাধ্যমিক শিক্ষা আয়োগখনত সৰ্বমুঠ 9জন সদস্য আছিলে। মাধ্যমিক শিক্ষা আয়োগখনত মুঠ কিমানটা অধ্যায় সন্নিৱিষ্ট আছিল? যে আমি পাইছিলোঁ যে মাধ্যমিক শিক্ষা আয়োগখনত সৰ্বমুঠ 15টা অধ্যায় সন্নিৱিষ্ট কৰা আছিলে। তো মাই ডিয়াৰ ষ্টুডেণ্ট, মই এইখিনি তোমালোকক হোমৱৰ্ক কৰিবলৈ দিলোঁ। আৰু এটা থাকি গ'ল, মাধ্যমিক শিক্ষা আয়োগত অংশগ্ৰহণ কৰা বিদেশী সদস্য 2জনৰ নাম কি? আমি পাইছিলোঁ ডক্টৰ কেনেথ ৰাষ্ট উইলিয়ামছ আৰু প্ৰফেচাৰ জন ক্ৰিষ্টি। তো এইখিনি মই তোমালোকক হোমৱৰ্ক হিচাপে দিলোঁ। তো আজিলৈ ইমান। থেংক ইউ।